কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত আঞ্চলিক পৰ্যায়ৰ 6 অগ্ৰণী বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনৰ ক্ৰমে এপছৰ 46 সংখ্যক, বড়ো সাহিত্য সভাৰ 46 সংখ্যক, কছাৰী সমাজৰ 44 সংখ্যক, আবুফৰ 37 সংখ্যক, দোলাৰাই হাৰিমু আফদাৰ 22 সংখ্যক আৰু গাঁওবুঢ়া সন্থাৰ 3 সংখ্যক বাৰ্ষিক অধিৱেশনখনি এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে হাওৰাঘাট তিনিআলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ স্থায়ী কাৰ্যালয়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত 6 অগ্ৰণী বড়ো সংগঠনৰ পৃথকে পৃথকে পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে কাৰ্বি আংলং জিলা এপছৰ প্ৰাক্তন সম্পাদক অমল বসুমতাৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাখন উদ্বোধন কৰে পুষ্প খাখলাৰীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সুমল বসুমতাৰীয়ে। সভাত হাওৰাঘাট তিনিআলি আঞ্চলিক এপছৰ বাবে দীনেশ নাৰ্জাৰীক সভাপতি আৰু অঞ্জালু খাখলাৰীক সম্পাদক, কছাৰী সমাজৰ বাবে হৰি নাৰ্জাৰীক সভাপতি আৰু বীৰেন স্বৰ্গীয়াৰীক সাধাৰণ সম্পাদক, আবুফৰ বাবে ফখৰাৰীক সভানেত্ৰী আৰু প্ৰভাৱতী বসুমতাৰীক সম্পাদিকা আৰু বড়ো সাহিত্য সভাৰ বাবে গোপেন খাখলাৰীক সভাপতি আৰু ধৰ্মেন্দ্ৰ খাখলাৰীক সম্পাদক হিচাপে লৈ পুৰণা সমিতিখন ভংগ কৰি নতুনকৈ সমিতি গঠন কৰা হয়। আনহাতে প্ৰতিটো সংগঠনৰ সম্পাদকে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰাৰ লগতে সমিতিৰ জমা খৰচ দাখিল কৰা হয়। সভাত বড়ো সমাজৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি সামগ্ৰিক দিশত আলোচনা কৰি বড়ো জনগোষ্ঠী কেনেকৈ উন্নতিৰ পথত আগুৱাই যাব পাৰিব আৰু শান্তি সম্প্ৰীতিৰে বসবাস কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰা হয়। সভাত হাওৰাঘাট তিনিআলি আঞ্চলিক পৰ্যায়ৰ এপছু কছাৰী সমাজ, আবফ বড়ো সাহিত্য সভা, গাঁওবুঢ়া সন্থা, দোলাৰাই বড়ো হাৰিমু আফাদ, প্ৰাক্তন BLT কল্যাণ পৰিষদকে ধৰি কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আজি 2025 চনৰ 16 ফেব্ৰুৱাৰী আমাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক সকলো ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আমাৰ অগ্ৰণী সংগঠন, বড়ো সংগঠনবিলাকৰ আজি বছৰেকীয়া এনুৱেল ছেশ্যন আছিলে। সেইটো আমি ৰাতিপুৱাৰ কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন, ইয়াৰ পিছত ব্ৰেকফাষ্ট, ইয়াৰ পিছত আমি ডেলিগেট ছেশ্যন চব কৰিলোঁ। তাৰপিছত আমাৰ সেইটো বছৰত 4টা সংগঠনৰ টাৰ্মিনেটিং ইয়াৰ আছিলে, যেনেকা কছাৰী সমাজ, এপছু, আবব, তাৰপিছত আপোনাৰ BSS বড়ো সাহিত্য সভা, সকলো এই পুৰণা কমিটি ভংগ কৰি নতুন কমিটি বনোৱা হ'ল। গতিকে আগন্তুক দিনত আমাৰ যিবিলাক কাৰ্যসূচী কৰিব লগা কামবিলাক সুচাৰুৰূপে কৰি যাব বুলি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈ আজিৰ এই নতুন কমিটিখন গঠন কৰিছে। গতিকে আমাৰ দুপৰীয়াৰ সাজ খোৱাৰ পিছত আজি এই ফেব্ৰুৱাৰী 16 তাৰিখে আমাৰ বছৰেকীয়া যি অধিৱেশন, সেই অধিৱেশনটো সমাপ্ত হ'ব খোৱা বোৱাৰ পিছত, আৰু একদিনীয়া কাৰ্যসূচী আছিলে। গতিকে আমাৰ আজিৰ সেই একদিনীয়া কাৰ্যসূচীত আমাৰ গাঁৱৰ পৰা অহা সকলো ৰাইজ, ভনী, ল'ৰা ছোৱালী যিমান আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই বছৰেকীয়া অধিৱেশনটো সফলমণ্ডিত কৰাৰ কাৰণে সকলো বিষয়ববীয়া আমাৰ নতুনকৈ যিসকলে দায়িত্ব পাইছে সকলোৱে আগন্তুক দিনত ভালকৈ কাম কৰি যাব বুলি আশা ৰাখি মোৰ সমবক্তব্য সামৰিছোঁ। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল, আৰামদায়ক, অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি।
তিনিজনৰ বাবে উপলব্ধ কোঠা ৩,০০০ কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা। দুজনৰ বাবে উপলব্ধ কোঠা ২৫০০ টকা কিন্তু বৰ্তমানৰ মূল্য ১৭৫০ টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।